ডিয়াৰ ষ্টুডেণ্ট, আজি সমাধান কৰিম অনুশীলনী 3.1 পৰা প্ৰশ্ন নং 5, 6 আৰু 7। আমি ইয়াৰ আগৰ ভিডিঅ'ত বাকীকেইটা প্ৰশ্ন সমাধান কৰা আছে। তোমালোকে প্লেলিষ্টত গৈ চাব পাৰিবা। 5 নং প্ৰশ্নত কি কৈছে? এখন আয়তাকাৰ বাগিচাৰ প্ৰস্তুতকৈ দিক 4 মিটাৰ বেছি। ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ। তো বাগিচাখনৰ দিক প্ৰস্তুত নিৰ্ণয় কৰা। তো প্ৰথমে আমি কি কৰিম, দুটা সমীকৰণ বনাম। তাৰপিছত ইয়াৰ পৰা এই সমীকৰণ দুটাৰ পৰা আমি দিক আৰু প্ৰস্তুত নিৰ্ণয় কৰিম। ইয়াত যেহেতু আমাক লেখ অংকন কৰিব কোৱা নাই, সেইকাৰণে আমি এই 5 নং প্ৰশ্নৰ সমাধান কৰোঁতে আমি লেখ অংকন কৰিব নালাগে। প্ৰথমে আমি ধৰি ল'ম যে বাগিচাখনৰ দিক ধৰা হ'ল বাগিচাখনৰ দিক x মিটাৰ আৰু প্ৰস্তুত হৈছে y মিটাৰ। তো যেহেতু প্ৰশ্নত কোৱা আছিল যে বাগিচাখনৰ প্ৰস্তুতকৈ দিক 4 মিটাৰ বেছি, তো যেহেতু প্ৰস্তুতটো সৰু আৰু দিকটো তাতকৈ 4 মিটাৰ বেছি হ'ব। আৰু যদি কি হয়, দিক যেহেতু x আছে, x মিটাৰ হয়, প্ৰস্তুত y মিটাৰ ধৰিছোঁ, তেনেহ'লে কি হ'ব, এই ৱাইতকৈ এক্সটো কি আছে, 4 মিটাৰ বেছি আছে। তেনেহ'লে যদি আমি সমান সমান কৰিব বিচাৰোঁ, তেনেহ'লে কি হ'ব, এক্সৰ সমান কেতিয়া হ'ব, যেতিয়া ৱাইৰ লগত আমি কি কৰিম, 4 যোগ কৰিম, তেতিয়াহে এক্সৰ সমান সমান হ'ব। তেনেহ'লে আমি লিখিব পাৰিম যে গতিকে প্ৰশ্নমতে আমি লিখিব পাৰিম এক্সৰ সমান সমান, এক্স যিহেতু দিকটো কি হয়, 4 মিটাৰ বেছি হয়, গতিকে আমি ৱাইৰ লগত অৰ্থাৎ প্ৰস্তুতৰ লগত আমি 4 যোগ কৰি দিম, তেতিয়াহে সমান সমান হ'ব। আৰু ইয়াৰ পৰা আমি ৱাইটো বাওঁফালে লৈ আহিম, গতিকে প্লাছ আছিল মাইনাছ হৈ গ'ল আৰু সোঁফালে থাকিল 4। আৰু এইটো আমি 1 নম্বৰ সমীকৰণ দিম। আকৌ প্ৰশ্নত কৈছিল যে পৰিসীমাৰ আধা 36 মিটাৰ হয়। গতিকে পৰিসীমাৰ আধা মানে হাফ ইনটু পৰিসীমাৰ আধা যিহেতু কৈছে, গতিকে পৰিসীমাৰ আধা হৈ গ'ল। কাৰ পৰিসীমা? বাগিচাখনৰ পৰিসীমা, তাৰ আধা ইকুৱেল টু কি কৈছে, 36 মিটাৰ বুলি কৈছে। তো এতিয়া পৰিসীমাৰ সূত্ৰটো আমি জানো, ফৰ্মুলাটো আমি জানো যে পৰিসীমাৰ ফৰ্মুলাটো হৈছে কি, 2 ইনটু দিক যোগ কি হয়, প্ৰস্তুত হয়। তো ইয়াৰ পৰা চোৱা যে 2ৰ লগত 2টো কেঞ্চেল যাব, থাকিব কি, দিক আৰু প্ৰস্তুত। দিগৰ ঠাইত আমি কি লিখিব পাৰিম, দিক যিহেতু আমি ধৰি লৈছোঁ কি x মিটাৰ, গতিকে দিগৰ ঠাইত আমি x লিখিম, x, আৰু যোগ প্ৰস্তুতৰ ঠাইত আমি y লিখিম, y ইকুৱেল টু 36 মিটাৰ। তো এইখিনিতে আমি এইটো 2 নম্বৰ দি দিম, যিহেতু আগতে এটা দিয়া হৈছিল x মাইনাছ y ইকুৱেল টু 4। এইটো হৈছে 1 নম্বৰ সমীকৰণ আৰু এইটো হৈছে 2 নম্বৰ সমীকৰণ। এই সমীকৰণ দুটা আমি সমাধান কৰিম। এতিয়া 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ, এই দুটা সমীকৰণ আমি যোগ কৰি দিম। অৰ্থাৎ এতিয়া 1 প্লাছ আমি 2 কৰিম, অৰ্থাৎ 1 নম্বৰ আৰু 2 নম্বৰটো যোগ কৰি দিম। 1 নম্বৰৰ বাওঁফালে কি আছিল, এইখিনি আছিল, 1 নম্বৰৰ বাওঁফালে আছিল x মাইনাছ y, গতিকে x মাইনাছ y, তাৰ লগত যোগ কৰিম আমি 2 নম্বৰৰ বাওঁফালে কি আছে, এইখিনি, অৰ্থাৎ x প্লাছ y আছে, গতিকে x প্লাছ y, আৰু সমান 1 নম্বৰৰ সোঁফালে আছিল 4 প্লাছ, আৰু 2 নম্বৰৰ সোঁফালে আছিল 36 হৈ গ'ল। এতিয়া ইয়াৰ পৰা লক্ষ্য কৰা কি, মাইনাছ y প্লাছ y, ইয়াৰ লগত এইটো কেঞ্চেল, আৰু x এটা মানে দুটা x থাকিল, 2x ইকুৱেল টু 4 প্লাছ 36 কি হ'ব, 40। এতিয়া xৰ মান তেনেহ'লে কি পাম আমি, 2টো এইফালে গ'লে কি হ'ব, ভাগ হ'ব, অৰ্থাৎ ডিভাইড কৰিম, অৰ্থাৎ 40 ডিভাইড কি হৈ যাব, 2, আৰু 2 দি যদি আমি 40ক ডিভাইড কৰোঁ কি পাম, 20 পাম, অৰ্থাৎ x ইকুৱেল টু কি হ'ল, 20 হ'ল। এতিয়া xৰ মানটো আমি যদি 2 নং সমীকৰণ বা 1 নম্বৰ সমীকৰণ বহাই দিওঁ, তো নিশ্চয় আমি
এক্সৰ মান পাইছোঁ 20, ৱাইৰ মান আমি তাৰ এই 1 নম্বৰ বা 2 নম্বৰ সমীকৰণত এই এক্সৰ মান বহাই আমি ৱাইৰ মান বাহিৰ কৰিব পাৰিম। গতিকে যে এক্সৰ মান আমি 2 নম্বৰত বহাই দিম, 2 নঙত বহুৱাই 2 নম্বৰ সমীকৰণটো আছিল কোনটো? এইটো হয়। গতিকে x প্লাছ y ইকুৱেল টু 36 আছিল। তো ইয়াতে এক্সৰ মান আমি পাইছোঁ অলৰেডি 20 পাইছোঁ, প্লাছ y ইকুৱেল টু 36। এতিয়া যেহেতু ৱাইৰ মান আমি বাহিৰ কৰিব লাগে, গতিকে y ইকুৱেল টু কি হ'ব? 20 প্লাছ আছে এইফালে গ'লে 36 মাইনাছ কি হ'ব? 20 হ'ব। তো ইয়াৰ পৰা 36ৰ পৰা যদি 20 বিয়োগ কৰা হয় কি পাম? নিশ্চয় 16 পাম। গতিকে নিৰ্ণয় বাগিচাখনৰ দিশ হৈছে 20 মিটাৰ আৰু প্ৰস্তুত হৈছে 16 মিটাৰ। 20 মিটাৰ আৰু প্ৰস্তুত হৈছে 16 মিটাৰ, অৰ্থাৎ 16 মিটাৰ। এতিয়া 6 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা। কৈছে এটা সমীকৰণ দিয়া আছে 2x প্লাছ 3y মাইনাছ 8 ইকুৱেল টু 0 ৰৈখিক সমীকৰণটো দিয়া আছে। দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণৰ জোৰটোৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ব। তাৰমানে আমি আৰু এটা সমীকৰণ লিখিব লাগে, মানে তিনিটা ইয়াতে দিয়া আছে, 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ। যাতে কি হয়, এনেকুৱাও আমি এটা সমীকৰণ বনাম যাতে এইটোৰ লগত আমি ৰিজাই যদি চাওঁ, এইটো যদি a1 আৰু এইটো আৰু এটা নতুনকৈ যিটো ল হ'ব এইটো যদি a2 বুলি ধৰা হয় 2 নং সমীকৰণ, তেতিয়া এইটো লগত আমি তিনিটা ফৰ্মুলা আছিল, তিনিটা নিয়ম আছিল। এই তিনিটা নিয়ম এটা হৈছে কি কটাকটি কৰা ৰেখা, যাতে এই ৰেখা দুটাই কটাকটি কৰে। আৰু 2 নম্বৰ আছে সমান্তৰাল ৰেখা, যাতে ৰেখা দুটা সমান্তৰাল হয়। তো কটাকটি কেতিয়া কৰিব? যেতিয়া a1/a2 নট ইকুৱেল টু b1/b2 হ'ব। আৰু সমান্তৰাল কেতিয়া হ'ব? যেতিয়া a1/a2 ইকুৱেল টু b1/b2 নট ইকুৱেল টু c1/c2 হ'ব। আৰু মিলি যোৱা ৰেখা মানে তিনিটাই সমান হ'ব লাগিব। তো এই তিনিটা কণ্ডিশ্যন আমি কেনেকুৱা সমীকৰণ বনালে আমি ইয়াৰ লগত বনালে এই তিনিটা কণ্ডিশ্যন ছেটিছফাই কৰিব, সেইটো আমি কৰিব লাগে। দিয়া আছে ৰৈখিক সমীকৰণটো 2x প্লাছ 3y মাইনাছ 8 ইকুৱেল টু 0। 1 নম্বৰৰ ভাৱে আমি কি কৰিম? যিটো কটাকটি কৰা ৰেখাৰ ক্ষেত্ৰত কটাকটি কৰা, তোমালোকে ডাইৰেক্ট লিখিব পাৰা, 1 নম্বৰ দি ডাইৰেক্ট সমীকৰণটো লিখি দিলেও হৈ যাব, কিন্তু বুজাৰ কাৰণে মই লিখি দি আছোঁ যে কটাকটি কৰা ৰেখাৰ ক্ষেত্ৰত কি হ'ব? কটাকটি কৰা ৰেখাৰ ক্ষেত্ৰত নিশ্চয় a1/a2 নট ইকুৱেল টু b1/b2 হ'ব লাগিব। এইটো কণ্ডিশ্যন ছেটিছফাই কৰিব লাগিব। যিহেতু সমীকৰণটো দি আছে এইটো, তেনেহ'লে আমি a1 আৰু b1 যাতে কি কৰিম, a1ৰ লগত আমি মিলাই এনেকুৱা এটা সংখ্যা লিখিম, সমীকৰণ বনাম যাতে কি হয় এই দুটা মিলি নাযায়। তো প্ৰথমে তুমি ইচ্ছামতে ল'ব পাৰা। মই লৈছোঁ কি 2x যিহেতু আছে, আমি ইয়াতে 3x বুলি ল'ম। মাইনাছ এটা দি লিখিলেও নিমিলে, কিন্তু আমি প্লাছ দি লিখিম, বেলেগ এটা লিখি দিলে হ'ল। ছাপ'জ 4y লিখিছোঁ, এতিয়া a1ৰ মান হৈছে কি 2 আৰু a2ৰ মান হৈছে 3। মাইনাছ আমি যদি 5 লিখোঁ ইকুৱেল টু 0। ইয়াৰ পৰা চোৱা যে a1ৰ মান হৈছে 2 আৰু a2ৰ মান হৈছে 3। তাৰপিছত কি আছে? এইটো আছে b1ৰ মান 3 আৰু b2ৰ মান হৈছে 4। নিশ্চয় এই দুটা কি নট ইকুৱেল টু হয়। যদি নট ইকুৱেল টু হয়, এইটো কণ্ডিশ্যন ছেটিছফাই কৰিছে, গতিকে কি হ'ব? ৰেখা দুটালে কি হ'ব? কটাকটি কৰিব। সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত কোনটো কণ্ডিশ্যন ছেটিছফাই কৰিব লাগিব? সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত ফৰ্মুলাটো আছিল যে a1/a2 ইকুৱেল টু b1/b2 কিন্তু নট ইকুৱেল টু c1/c2 হ'ব লাগিব। এতিয়া কথা হ'ল এনেকুৱাকৈ আমি মান বহুৱাম
যাতে কি হয় প্ৰথম দুটা মিলি যায় কিন্তু শেষৰটো নিমিলে। তো এইটো চোৱা যে যদি আমি 4x লওঁ 4x প্লাছ 6x লৈছোঁ, এতিয়া চোৱা ইয়াৰ আমি দুগুণ লৈছোঁ যে 2x আছিল 2x আছিল আমি কি লৈছোঁ 4x, গতিকে 2 গুণ হৈছে। আকৌ 3y আছিল 6x 2 গুণ হৈছে। যিকোনো সংখ্যা দি পূৰণ কৰি দিলেই এইটো কি হ'ব প্ৰথম দুটা হৈ যাব ইকুৱেল টু হৈ যাব। এতিয়া কথা হ'ল শেষৰটো নট ইকুৱেল টু হ'ব লাগে। নট ইকুৱেল টু হ'ব লাগে তাৰ মানে কি তুমি ইচ্ছামতে লিখি দিলে হ'ল। এইটো আমি প্লাছ ল'ব পাৰোঁ মাইনাছ ল'ব পাৰোঁ ইচ্ছা। 5 লিখি দিছোঁ, যদি 5 লিখি দিছোঁ এতিয়া নিশ্চয় মিলা নাই, যদি মিলা নাই ইকুৱেল টু 0। এতিয়া বুজাৰ কাৰণে হৈছে না নাই ছেটিছফাই কৰিছে না নাই এইটো ভালদৰে বুজি লোৱা যে প্ৰথম কথা হ'ল a1ৰ মান 2 আৰু ইয়াতে লৈছোঁ আমি b1ৰ মান কি হ'ব 4 আছে। তো এইটো নিশ্চয় কটাকটি কৰিলে কি হ'ব 1/2 হ'ব। আকৌ এইটো আছে 3 আৰু 6 কটাকটি কৰিলে 1/2 হ'ব। প্ৰথম দুটা মিলি গৈছে, কিন্তু আৰু এটা আছে কি আৰু এটা আছে এইটো আছে -8 আৰু এটা আছে 5 আছে। এইটোতো কটাকটি নাযায় এইটোই থাকিব, যেহেতু প্ৰথম দুটা মিলি গৈছে শেষৰটো মিলা নাই, গতিকে এইটো কণ্ডিশ্যন নিশ্চয় ছেটিছফাই কৰিছে। গতিকে কি হ'ব ৰেখা দুডাল সমান্তৰাল হ'ব। একেদৰে আমি 3 নম্বৰৰ কাৰণেও আমি কৰিব পাৰিম মিলি যোৱা ৰেখা। মিলি যোৱা ৰেখা আটাইতকৈ সহজ। এইটো এনেদৰে লিখিবা যিটো সমীকৰণ আছে তাৰ লগত তুমি যিকোনো সংখ্যা দি পূৰণ কৰি দিলেই হৈ যাব। তুমি বেলেগ এটা সমীকৰণ পাবা আৰু সেইটোৱেই হ'ব কি মিলি যোৱা ৰেখাৰ সমীকৰণ। কি হয় এইটোৰ ক্ষেত্ৰত a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 হয়। গতিকে কি হ'ব তুমি এইটো লিখিবা 2 গুণ, তাৰমানে 6x প্লাছ 9y আৰু আমি কি কৰিছোঁ যিহেতু মিলি যোৱা আমি 3 গুণ লিখিছোঁ 3 2 গুণ 6 3 3 গুণ 9 আৰু 3 8 গুণ 24 মানে 24। গতিকে কি হ'ব 24 ইকুৱেল টু 0। ডিয়াৰ ষ্টুডেণ্ট 7 নম্বৰ প্ৰশ্নত কৈছে যে x মাইনাছ y প্লাছ 1 ইকুৱেল টু 0 আৰু 3x প্লাছ 2y মাইনাছ 12 ইকুৱেল টু 0 সমীকৰণ দুটাৰ লেখ অংকন কৰা। প্ৰথমে আমি এই সমীকৰণটোৰ পৰা আমি কি কৰিম লেখ অংকন কৰিম। তাৰপিছত কৈছে এই ৰেখা দুটাই এক চক্ৰৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষ বিন্দুকেইটাৰ স্থানাংক উলিওৱা। তাৰমানে এই ৰেখা দুটাই কি কৰিব এক্স অক্ষৰ লগত এটা ত্ৰিভুজ গঠন কৰিব। সেই ত্ৰিভুজটোৰ আমি শীৰ্ষ বিন্দুকেইটা স্থানাংক উলিয়াব লাগে। এইটো এটা হৈছে দুটা আৰু 30 বুজিও ক্ষেত্ৰটো প্ৰস্তাৱিত কৰা। তাৰমানে যিটো আমি ত্ৰিভুজ পাম সেই ত্ৰিভুজটো আমি অংকন কৰিব লাগে বা ৰং কৰিব লাগে। প্ৰথমে আমি দিয়া আছে কি এইখিনি লিখি ল'ম। অৰ্থাৎ দিয়া আছে এটা সমীকৰণ আছে x মাইনাছ y প্লাছ 1 ইকুৱেল টু 0, এইটো আমি 1 নম্বৰ বুলি ল'ম। আৰু এটা আছে কি 3x প্লাছ 2y মাইনাছ 12 ইকুৱেল টু 0, এইটো এটা আছে। অৰ্থাৎ এইটো 2 নম্বৰ দিছোঁ। এতিয়া এই সমীকৰণ দুটা আমি সমাধান কৰিম। প্ৰথমে আমি 1 নম্বৰৰ পৰা ল'ম, যেহেতু আমি লেখ অংকন কৰিব লাগিব। অৰ্থাৎ বিন্দুকেইটা বাহিৰ কৰিব লাগিব, বিন্দুৰ স্থানাংক 1 নম্বৰ পৰা যদি লোৱা হয় অৰ্থাৎ x মাইনাছ y প্লাছ 1 ইকুৱেল টু 0 আছে। ইয়াৰ পৰা আমি কি কৰিম যিকোনো এটা x বা y আমি বাওঁফালে ৰাখিম। x ৰাখিছোঁ, x ৰাখিলে নিশ্চয় কি হ'ব yটো মাইনাছ আছিল ইফালে গ'লে কি হ'ব প্লাছ হৈ যাব y আৰু 1 প্লাছ আছিল গতিকে -1 হ'ল। এতিয়া আমি এটা ঘৰ বনাই দিম। ঘৰ বনাই ইয়াতে আমি বিন্দুবিলাক বাহিৰ কৰিম, বিন্দুৰ স্থানাংকবিলাক বাহিৰ কৰিম। অৰ্থাৎ আমি 3টা ভাগ কৰিম, ইয়াতে x লিখিম আৰু ইয়াতে y লিখিম। এতিয়া চোৱা xৰ মান আমি পাম, যদি yৰ মান আমি ইয়াতে যদি 5 লোৱা হয় 5 বহাই দিছোঁ 5 - 1 মানে xৰ মান কি হ'ব 4 হ'ব। আকৌ যদি আমি yৰ মান যদি 7 লওঁ 7 ল'লে কি হ'ব নিশ্চয় 1 মাইনাছ হ'ব অৰ্থাৎ 6 পাম। অৰ্থাৎ এইটো আমি a নাম দিম, এইটো b নাম দিম। আকৌ 2 নম্বৰ সমীকৰণৰ পৰা 2 নং সমীকৰণৰ পৰা কি পাম 2 নঙৰ পৰা
2 নম্বৰ পৰা কি হ'ব এইটো আছে 3x plus 2y minus 12 equal to 0 আছে তো ইয়াৰ পৰা আমি প্ৰথমে ইয়াতে আমি ৰাখিছিলোঁ x ইয়াতে আমি y টো ৰাখিম বাকিখিনি আমি সোঁফালে লৈ যাম অৰ্থাৎ প্ৰথমে 2y লিখিছোঁ আৰু 12 টো কি আছে মাইনাস আছে ইফালে গ'লে প্লাস হৈ যাব আৰু এইটো প্লাস আছে গতিকে ইফালে গ'লে মাইনাস 3x হ'ব আৰু ইয়াৰ পৰা y টো ৰাখিম আৰু এইখিনি 2 আমি ইফালে লৈ গ'লে ডিভাইড হৈ যাব 3x ডিভাইড 2 তো ইয়াৰ পৰা আমি যিকোনো মান ল'ব পাৰিম অৰ্থাৎ প্ৰথমে এটা ঘৰ বনাই ল'লে নিশ্চয় x আৰু y ৰ মান ইয়াৰ পৰা বাহিৰ কৰিব পাৰিম অৰ্থাৎ যদি আমি এতিয়া x ৰ ঠাইত 0 বহাই দিওঁ x ৰ ঠাইত যদি 0 বহাই দিওঁ সো এইখিনি 0 হৈ যাব 12 থাকিব 12 ক আমি 2 দি ডিভাইড কৰিলে নিশ্চয় 6 পাম আকৌ যদি আমি এইটোক যদি আমি কি কৰোঁ 3 2 2 গুণ 6 2 যদি লওঁ হয় x ৰ মান 2 লওঁ 3 2 গুণ 6 6 যদি 12 ৰ পৰা বিয়োগ কৰা হয় 6 থাকিব 6 ক আকৌ 2 দি যদি ডিভাইড কৰা হয় 3 পাম গতিকে 3 এইটো আমি নাম দিছোঁ p এইটো নাম দিছোঁ q গতিকে কি হ'ব এটা হৈছে a বিন্দু হৈছে 4,5 আৰু b বিন্দুটো হৈছে 6,7 আৰু ইয়াতে হ'ব আমি p নাম দিছোঁ 0,6 আৰু এইটো হৈছে q বিন্দুটো হৈছে 2,3 তো এইখিনি আমি এতিয়া আমি গ্ৰাফ পেপাৰত উপস্থাপন কৰিম গ্ৰাফ পেপাৰত প্ৰথমে লিখি ল'বা যে স্কেল x অক্ষত 10টা সৰু বৰ্গ সমান সমান 1 একক হয় আৰু y অক্ষত 10টা সৰু বৰ্গ সমান সমান 1 একক বুলি লোৱা হৈছে তো ইয়াতে মূলবিন্দু এটা থাকিব মূলবিন্দু এনেকৈ চোৱা এইটো হৈছে x অক্ষ আৰু এইটো হৈছে y অক্ষ আৰু ইয়াতে এটা মূলবিন্দু আছে ভালদৰে লক্ষ্য কৰিলে বুজিবা এইটো হৈছে মূলবিন্দু আমি এই বিন্দুকেইটা আমি এতিয়া বহাই দিম অৰ্থাৎ এই বিন্দুটো হৈছে 4,5 অৰ্থাৎ x ৰ মান হৈছে 4 y ৰ মান হৈছে 5 x ৰ মান 4 তাৰ মানে x ৰ মান যদি 4 হয় তাৰ মানে 1 2 3 4 এইটো আৰু y ৰ মান হৈছে 5 তাৰ মানে 1 2 3 4 5 এইটো হ'ব অৰ্থাৎ ইয়াতে হ'ব এইটো আমি নাম দি দিম এইটো হৈছে a বিন্দু আৰু a বিন্দু হৈছে কি 4,4 আৰু এইটো হৈছে 5 y ৰ মান হৈছে 5 আৰু এটা হৈছে b বিন্দুটো হৈছে 6,7 তাৰ মানে 6 হৈছে এইটো 6,7 7 হ'ব ইফালে গৈ 7 এইটো হৈছে 7 গতিকে এইটো হৈছে 7 আৰু ইয়াৰ নামটো দিম b বিন্দুৰ নাম হৈছে 6, b বিন্দুটো এনেকৈ নহয় b বিন্দুটো হৈছে 6,7 এতিয়া আমি এই বিন্দু দুটা স্কেলৰ সহায়ত সংযোগ কৰিম এটো এনেকৈ সংযোগ কৰা হল এটো এনেকৈ কাৰ্যন্য দি দিবা এটো এটা লক্ষ্য কৰা ইফালে মাইনাসৰ ফালে কি আছে এক ঘৰ গৈছে সেই কাৰণে আমি কি কৰিছো ইফালে আৰু অলপ বঢ়াই দিছো ইফালে বঢ়াই দিছো এটো হৈছে x অক্ষ কিন্তু ইয়াতে কি হ'ব শূন্যৰ পৰা বাওফালে আহিছে গতিকে এটো -1 হ'ব এই বিন্দুটো এটো হৈছে -1 আৰু এটা ৰেখাৰ বাবে বিন্দু আছিল 0,6 p বিন্দুটো আছিল 0,6 6 হৈছে y ৰ মান আৰু 0 হৈছে এটো হ'ব 0 x ৰ মান হৈছে 0 আৰু y ৰ মান হৈছে 6 অৰ্থাৎ 6 এটো হ'ব অৰ্থাৎ এই বিন্দুটো হ'ব আমি ইয়াতে দিছো p নাম 0,6 আৰু এটা আছিল কি q বিন্দু 2,3 q বিন্দু হৈছে 2,3 2 মানে এইটো 2 আৰু 3 হৈছে এইটো নাম দি দিম এইটো নাম হৈছে q 2,3 এতে স্কেলাৰ সহায়ত আমি p আৰু q এই বিন্দু দুটা সংযোগ কৰিম
আৰু এই ৰেখা দুটাই কটাকটি কৰিছে, এইটো আমি নাম দিছোঁ এম বিন্দু। আৰু এইটো কটাকটি কৰিছে কি 3, এক্সৰ ফালে আছে 2, অৰ্থাৎ 2,3 বিন্দুত কটাকটি কৰিছে। এইটো হৈছে, এইটোৰ নাম দিছোঁ, এইটো দিছোঁ এম, এইটো দিছোঁ এন, এম দিছোঁ, এইটো গতিকে এন হ'ব কি -1, -1,0, -1 মানে এক্সৰ মান হৈছে -1 আৰু ৱাইৰ মান হৈছে 0। আৰু এম এন অ' আমি এইটো নাম দিছোঁ অ'। এইটো হ'ব, ইয়াতে কাটিছে, এক্স অক্ষত কাটিছে, অৰ্থাৎ এক্সৰ ফালে হৈছে কি 4 আৰু ৱাইৰ ফালে 0। আৰু এই ত্ৰিভুজটোৰ শীৰ্ষ বিন্দু তিনিটা হৈছে, এটা হৈছে এম, এন আৰু অ'। আৰু স্থানাংকবিলাক হৈছে 2,3, -1,0 আৰু 4,0। এতিয়া এইখিনি কাম শেষ। এতিয়া তলত লিখি দিবা এক্স অক্ষৰ লগত ত্ৰিভুজ গঠন কৰা ত্ৰিভুজৰ শীৰ্ষ বিন্দুবোৰ হ'ল, এটা হৈছে 2,3 আৰু এটা হৈছে -1,0 আৰু এটা হৈছে 4,0। এতিয়া বাকী থকা অংশখিনি হৈছে যে এক্স অক্ষৰ লগত গঠন কৰা ত্ৰিভুজটো আমি প্ৰস্তাৱিত কৰিব লাগে, অৰ্থাৎ ৰং কৰিব লাগে। অৰ্থাৎ এনেকৈ তোমালোকে কাঠ পেঞ্চিল দি বা ৰঙিল দি ৰং কৰি দিবা। এইখিনি আছিল আজিৰ ভিডিঅ'। ডিয়াৰ ষ্টুডেণ্ট, যদি চেনেলখনত নতুন হৈ থকা তেন্তে চেনেলখন ছাবস্ক্ৰাইব কৰি লগতে থাকিবা।